নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই ইনফৰ্মেটিভ হ'বলৈ গৈ আছে। কিয়নো প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, আপুনি ধন টকা পইচা যেতিয়া হাতত আপুনি হিচাপ কৰিব, তেতিয়া আপুনি ভুলতো এটা কাম কেতিয়াও নকৰিব। লগতে প্ৰিয় দৰ্শক, আপুনি ধন টকা পইচা যেতিয়া উপাৰ্জন কৰি ঘৰলৈ আনিব, আপুনি সেই ধন টকা পইচা আপোনাৰ ঘৰৰ এনে ঠাইত আপুনি কেতিয়াও নাৰাখিব। এনে ঠাইত যদি আপুনি ঘৰখনত ধন টকা পইচা ৰাখে, তেতিয়া আপোনাৰ ঘৰখনলৈ দৰিদ্ৰতা অহাটো একেবাৰে নিশ্চিত। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত বহুকেইটা গুৰুত্বপূৰ্ণ কথা শ্বেয়াৰ কৰিম, যিসমূহ কথা আপুনি আজিলৈকে হয়তো জনাই নাই। যিসমূহ কথা আপুনি জানি ল'ব পাৰিলে আপুনি জীৱনত বহুতো সুফল পাব পাৰিব। যিহেতু নতুন বছৰ আহি আছে, নতুন বছৰৰ আগতে যদি আপুনি আজিৰ ভিডিঅ'টো চাই, তেতিয়া আপুনি নতুন বছৰটোত ধন টকা পইচা আগৰ তুলনাতকৈ বহু উপাৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। মহালক্ষ্মীয়ে আপোনাৰ ঘৰত বসতি ল'বলৈ আৰম্ভ কৰিব। যিসকল ব্যক্তিয়ে ধন টকা পইচা এনেদৰে হিচাপ কৰে বা গণনা কৰে, সেইসকল ব্যক্তিৰ ওপৰত মা লক্ষ্মীৰ কেতিয়াও কৃপা দৃষ্টি নাথাকে। তেওঁলোকে যিমান ধন টকা পইচা উপাৰ্জন কৰিলেও তেওঁলোকৰ সেই ধন টকা পইচা বেছি সময় তেওঁলোকৰ হাতত ৰৈ নাথাকে। তেওঁলোকৰ যিকোনো সমস্যা বা যিকোনো কাৰণতে সেই ধন টকা পইচা হাতৰ পৰা গুচি যায়। তেওঁলোকে ধন টকা পইচা সঞ্চয় কৰিব নোৱাৰে। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এনে কেইটামান ভুলৰ বিষয়ে ক'বলৈ ওলাইছোঁ, যিকেইটা ভুল যদি আপুনি কৰাৰ পৰা বিৰত থাকিব পাৰে, তেতিয়া আপুনি বিশ্বাস কৰক, মা লক্ষ্মীৰ কৃপাত আপুনি জীৱনত এক চমৎকাৰীভাৱে উন্নতি হ'ব পাৰিব। জীৱনত আপোনাৰ ধনৰ অভাৱ কোনোদিনেই আপুনি সন্মুখীন হ'বলগীয়া নহ'ব। মা লক্ষ্মীৰ পৰম কৃপা দৃষ্টি আপোনাৰ ওপৰত থাকিব। সমাগত নতুন বছৰ 2025 বৰ্ষ। 2025 বৰ্ষত আপুনি যদি এই নিয়মসমূহ মানি চলে, তেতিয়া আপুনি গোটেই বছৰটোৰ বাবে, গোটেই জীৱনৰ বাবে আপুনি আপোনাৰ ঘৰখনত, আপোনাৰ হাতত ধনৰ কোনোদিনেই অভাৱৰ সন্মুখীন হ'বলগীয়া নহ'ব। মা লক্ষ্মীৰ কৃপা আপুনি লাভ কৰাটো একেবাৰে নিশ্চিত। সেইবাবে আপুনি আজিৰ এই ভিডিঅ'টোৰ কথাখিনি খুব ধ্যান দি শেষলৈকে চাই থাকিব। ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপোনাক এটা সৰু অনুৰোধ, যদি আপুনি আজিৰ এই ভিডিঅ'টো চাই ভাল পায়, তেন্তে ভিডিঅ'টোত এটা লাইক কৰাৰ লগতে আপুনি ভক্তি মনেৰে প্ৰথমেই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত আই লক্ষ্মীৰ নাম অৱশ্যেই লিখিব। জয় লক্ষ্মী বুলি অৱশ্যেই আপুনি লক্ষ্মী দেৱীক স্মৰণ কৰিহে আজিৰ এই ভিডিঅ'টোৰ আপুনি বাকীখিনি কথা চাই থাকিব। বাকীখিনি কথা আপুনি আধৰুৱা নকৰিলে আপুনি জীৱনত ধনৰ সমস্যাত পৰাটো একেবাৰে নিশ্চিত। বিশেষকৈ নতুন বছৰটোত আপুনি এই সমস্যাত পৰি জুৰুলা হৈ পৰিব। যদি আপুনি এনে ভুল কাম কৰে, তেতিয়া আপোনাৰ ঘৰখনলৈ দৰিদ্ৰতা আমন্ত্ৰণ কৰি আপুনি নিজে লৈ আনিব, যদি আপুনি এইকেইটা ভুল ধন টকা পইচাৰ লগত কৰে। সেইবাবে আপুনি কোনসমূহ ভুল কৰাৰ পৰা বিৰত থকাটো জৰুৰী, ভিডিঅ'টো শেষলৈকে চালে আপুনি সুন্দৰভাৱে জানিব পাৰিব। যদিহে প্ৰিয় দৰ্শক আপুনি ভিডিঅ'টো আধৰুৱা কৰে, তেতিয়া আপুনি কেনেকৈ জানিব পাৰিব কোনসমূহ ভুল আপুনি কৰিব নালাগিব, কোনসমূহ ভুল কৰিলে আপোনাৰ ঘৰখনলৈ দৰিদ্ৰতা আহিব, আপুনি ধনৰ সমস্যাত ভুগিবলগীয়া হ'ব। সেইবাবে আপুনি ভিডিঅ'টো শেষলৈকে চাই লোৱাটো খুবেই জৰুৰী। ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ আগতে আপোনাক আৰু এটা সৰু অনুৰোধ, যদি আপুনি প্ৰথমবাৰ আমাৰ এই চেনেলটোৰ ভিডিঅ' চাই আছে, তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে আপুনি যাতে প্ৰতিদিনে এটা নতুন ইনফৰ্মেটিভ কথা এই চেনেলটোৰ জৰিয়তে জানিব পাৰে, এইবাবে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা ঘণ্টাৰ দৰে আইকনটো অল কৰি ৰাখিবৰ বাবে একেবাৰে নাপাহৰিব। তেন্তে প্ৰিয় দৰ্শক, বলক বেছি পলম নকৰি আজিৰ এই ভিডিঅ'টোৰ আমি মূল বিষয়বস্তুলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, ধন টকা পইচা সকলোকে প্ৰয়োজন।
ধন টকা পইচা হ'লে আপুনি যিকোনো সমস্যাৰে সমাধান কৰিব পাৰিব। আপোনাৰ ঘৰখনত সুখ সমৃদ্ধি থাকিব যদি আপোনাৰ হাতত ধন টকা পইচা থাকে। আপুনি মানুহৰ আগত সমাজত আপোনাৰ সন্মান থাকিব যদি আপোনাৰ হাতত ধন টকা পইচা থাকে। সেইবাবে প্ৰতিজন ব্যক্তিয়ে ধন টকা পইচা উপাৰ্জন কৰিবলৈ বহুতো কষ্ট কৰে। কষ্টৰ ফলত তেওঁলোকে ধন টকা পইচা উপাৰ্জন কৰে। কিন্তু ইমান কষ্ট কৰি অনাৰ পাছতো যদি আপুনি কিছুমান সৰু সৰু ভুল কৰে ধন টকা পইচাৰ লগত, তেতিয়া আপুনি সেই ইমান কষ্ট কৰি অনা ধন টকা পইচা আপোনাৰ হাতৰ পৰা অতি সোনকালে খৰচ হৈ পৰিব। যিকোনো সমস্যাতে ঘৰত ধন টকা পইচা ৰৈ নাথাকিব। বেমাৰ আজাৰত আপোনাৰ ধন টকা পইচা যাবলৈ আৰম্ভ কৰিব। এইবাবে সৰু সৰু কথাৰ প্ৰতি আপুনি বিশেষ যত্ন দিয়াটো, বিশেষ গুৰুত্ব দিয়াটো আপোনাৰ বাবে খুবেই জৰুৰী। যদি আপোনাৰ পৰিয়ালৰ সদস্যসকলেও এনে ভুল কাম কৰে সৰু সৰু, তেতিয়া আপুনি তেওঁলোককো সাৱধান কৰিব। তেওঁলোককো জনাব যে এনে ভুল কাম তেওঁলোকে কেতিয়াও নকৰে। এনে ভুল কামৰ ফলত তেওঁলোকৰ ঘৰত অৰ্থাৎ আপোনাৰ ঘৰত কেতিয়াও লক্ষ্মী দেৱীয়ে বসতি নল'ব। তেন্তে আহক আমি জানো কোনসমূহ ভুল কাম কৰাৰ পৰা বিৰত থাকিব লাগিব, লগতে আপুনি ধন টকা পইচা ক'ত ৰাখিব নালাগিব। প্ৰিয় দৰ্শক, ধনৰ দেৱী লক্ষ্মীক সন্তুষ্ট কৰিবলৈ হ'লে আৰু তেওঁক কৃপা ৰাখিবলৈ হ'লে মানুহে অতি কষ্ট কৰে। তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰি শ্ৰম কৰে যাতে ঘৰখনৰ সুখ আৰু সমৃদ্ধি থাকে। ঘৰখনত সম্পত্তি খাদ্যৰে যাতে ভৰি থাকে। মা লক্ষ্মী ভগৱান বিষ্ণুৰ পত্নী। তেওঁক সন্তুষ্ট কৰিবলৈ হ'লে দেৱী লক্ষ্মীক ৰীতি নীতিৰ অনুসৰি পূজা কৰা হয় ভক্তসকলে। দেৱী লক্ষ্মীয়ে বাস যিখন ঘৰত কৰিব সেইখন ঘৰলৈ কেতিয়াও দৰিদ্ৰতা নাহে বুলি শাস্ত্ৰত বিশ্বাস কৰা হয়। কিন্তু মাতৃ লক্ষ্মীৰ কোপৰ বাবে ঘৰখনলৈ দৰিদ্ৰতা আহে। বহু সময়ত কঠোৰ পৰিশ্ৰম কৰাৰ পাছতো ঘৰত ধন সম্পত্তিৰ অভাৱ হয়, নাইবা ঘৰত কেতিয়াও ধন টকা পইচা ৰৈ নাথাকে। ইয়াৰ কিছুমান ডাঙৰ কাৰণ হ'ব পাৰে দৈনন্দিন জীৱনত কিছুমান সৰু সৰু কথাত মা লক্ষ্মীক বিৰক্ত কৰাৰ দৰে হয়। এই টকাৰ লেনদেন কৰি থকাৰ সময়ত আপুনি যিসমূহ যত্ন ল'ব লাগে, যিসমূহ কাম আপুনি কৰাৰ পৰা বিৰত থাকিব পাৰে, যদি আপুনি এনে কাম কৰাৰ পৰা বিৰত থাকে তেতিয়া মা লক্ষ্মীৰ কৃপা আপোনাৰ ওপৰত সদায় থাকিব। আপুনি বহুত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ বিষয়ে বাস্তুশাস্ত্ৰত কিছুমান নিয়মৰ বিষয়ে কোৱা হৈছে। সেই নিয়মসমূহনো কি কি আহক আমি জানি লওঁ এইবাৰ। ১ নম্বৰতে হৈছে বাস্তুশাস্ত্ৰৰ মতে নোট বা ধন থকা পাৰ্চত কেতিয়াও আপুনি খাদ্য সামগ্ৰী ৰখাটো উচিত নহয়। য'ত আপুনি ধন টকা পইচা ৰাখে তাত আপুনি খাদ্য সামগ্ৰী ৰখাৰ পৰা বিৰত থকাটো জৰুৰী। এয়া ধনক অপমান কৰাৰ দৰে হয়। যদি আপুনি আপোনাৰ ঘৰত যি ঠাইত ধন টকা পইচা ৰাখে সেই ঠাইত আপুনি খাদ্য সামগ্ৰী ৰাখে, তেন্তে আপুনি ধন টকা পইচাক অপমান কৰাৰ দৰে হয়। ইয়াৰ ফলত মা লক্ষ্মীৰ ৰুষ্ট হ'ব আৰু আপোনাৰ ঘৰখনৰ পৰা গুচি যাব পাৰে। আপুনি জীৱনত বহু ধন টকা পইচাৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সেইবাবে আপুনি মনত ৰাখিব, কেতিয়াও আপুনি ধন থোৱা ঠাইত খাদ্য সামগ্ৰী কেতিয়াও নাৰাখিব। ২ নম্বৰতে হৈছে কোনো দুখীয়া তৰ্জনক অসহায় ব্যক্তিক আপুনি ধন টকা পইচা সহায় কৰাৰ সময়ত এটা কথা মনত ৰাখিব, কেতিয়াও আপুনি টকা পেলাই নিদিব। এনে কৰিলে মা লক্ষ্মীক অপমান কৰাৰ দৰে হয়। যদি আপুনি অসহায় ব্যক্তিক কেতিয়াবা দান হিচাপে টকা পইচা দিয়ে, তেতিয়া আপুনি সেই ধন টকা পইচা আপুনি দলিয়াই দিয়াৰ দৰে আপুনি তেওঁক নিদিব। আপুনি ভালদৰে দিব। যদি আপুনি তেওঁক খঙেৰে দিয়ে বা দলিয়াই দিয়ে সেই ধন টকা, তেতিয়া মা লক্ষ্মীক অপমান কৰাৰ দৰে হয়। সেইবাবে আপুনি তাৰ প্ৰতি লক্ষ্য ৰখাটো জৰুৰী। প্ৰিয় দৰ্শক, ৩ নম্বৰতে হৈছে টকা গণনা কৰি থাকোঁতে প্ৰায় মানুহে বাৰে বাৰে থুল পেলায়। যিটো ভুল আপুনি কেতিয়াও কৰিব নালাগে। এনে কৰিলে মা লক্ষ্মীক অপমান কৰাৰ দৰে হয়। টকা গণি থাকোঁতে আপুনি তাৰ ওপৰত পানী বা পাউডাৰ ব্যৱহাৰ কৰিব পাৰে। তেও আপুনি টকা গণি থকাৰ সময়ত মুখৰ থু ব্যৱহাৰ নকৰিব। আপুনি তাৰ প্ৰতি বিশেষ
গুৰুত্ব দিয়াটো জৰুৰী, মনত ৰখাটো জৰুৰী। ইয়াৰ প্ৰতি যদি আপুনি লক্ষ্য ৰাখি টকা গণনা কৰে তেতিয়া আপুনি সুফল পাব পাৰিব, মা লক্ষ্মীৰ কৃপা আপুনি লাভ কৰিব পাৰিব। বহু মানুহে টকা গণনাৰ কৰাৰ সময়ত তেওঁলোকৰ নিজৰ মুখৰ থু ব্যৱহাৰ কৰে, কিন্তু এনে কৰাটো শাস্ত্ৰৰ অনুযায়ী একেবাৰে অশুভ। এনে কৰিলে মা লক্ষ্মীৰ অপমান হয়, আৰু মা লক্ষ্মীৰ অপমান হ'লে আপুনি নিশ্চিতভাৱে জীৱনত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব। ইমানলৈকে যদি আপুনি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টোত এটা লাইক কৰি আমাক ভিডিঅ' বনোৱাত মনোবল বঢ়াব বুলি আশা কৰিলোঁ। লগতে লক্ষ্মী দেৱীৰ নাম আপুনি অৱশ্যেই স্মৰণ কৰিব। যদি আপুনি স্মৰণ কৰা নাই তেন্তে আপুনি কমেণ্ট ছেকশ্যনলৈ গৈ লক্ষ্মী দেৱীৰ নাম ভক্তি মনেৰে স্মৰণ কৰিব। এইবাৰ আহিছোঁ আমি 4 নম্বৰটোৰ কথাৰ বিষয়ে। 4 নম্বৰতে হৈছে আপুনি যিখন বিচনাত শুবলৈ যাব সেই বিচনাখনৰ কাষত বা আপোনাৰ গাৰুৰ তলত আপুনি কেতিয়াও ধন টকা পইচা ৰাখি পেলাই আপুনি সেই গাৰুটোৰ তলত কেতিয়াও নুশুব। আপুনি সেই গাৰুটোৰ তলত ধন টকা পইচা ৰাখি আপুনি গাৰুটোত কেতিয়াও নুশুব। অৰ্থাৎ আপুনি বিচনাত কেতিয়াও ধন টকা পইচা ৰখাটো উচিত নহয়। আপুনি বিচনাৰ কাষতেই হওক বা বিচনাতেই হওক আপুনি কেতিয়াও নাৰাখিব ধন টকা পইচা। বহু মানুহে বিচনাৰ তেওঁলোকৰ তলত পইচা ৰাখে, ধন টকা পইচা ৰাখে, যাক মা লক্ষ্মীক অপমান কৰাৰ দৰে হয়। এনে কৰিলে মা লক্ষ্মী অপমানিত হয়। সেইবাবে আপুনি বিচনাৰ তলত কেতিয়াও ধন টকা পইচা ৰখাটো উচিত নহয়। প্ৰিয় দৰ্শক, এয়া মা লক্ষ্মীক অপমান কৰাৰ দৰে হয় বুলি শাস্ত্ৰত গণ্য কৰা হৈছে। সদায় আলমাৰীৰ দৰে ঠাই আপুনি পৰিষ্কাৰ ঠাইতে আপুনি নিৰাপদ ঠাইতে আপুনি টকা পইচা ৰখাটো জৰুৰী। লগতে সদায় আপুনি গোমতী চক্ৰ বা কড়ীৰ লগত ধন টকা পইচা ৰখাটো জৰুৰী। যদি আপুনি এনে বস্তুৰ লগত ধন টকা পইচা ৰাখে গোমতী চক্ৰ বা কড়ীৰ লগত, তেতিয়া আপুনি জীৱনত সুফল আৰু ধন টকা পইচাৰ অভাৱৰ সন্মুখীন আপুনি হ'বলগীয়া নহ'ব। তাৰ প্ৰতি আপুনি বিশেষ গুৰুত্ব দিয়াটো জৰুৰী। প্ৰিয় দৰ্শক, এইবাৰ জানো আহক আমি 5 নম্বৰটোৰ বিষয়ে। 5 নম্বৰতে হৈছে মা লক্ষ্মী ধন সম্পত্তিত বাস কৰে বুলি বিশ্বাস কৰা হয়। সেয়েহে মাটিত পৰি যোৱা ধন টকা পইচা তুলি লোৱাৰ পিছত আপুনি নিশ্চিতভাৱে কপালত লগাব লাগে, সেৱা কৰিব লাগে। তাৰ পিছত আপুনি পকেটত বা মনি পাৰ্চত ৰাখিব লাগে। তেতিয়া আপোনাৰ ধনক অপমান কৰাৰ দৰে নহ'ব আৰু মা লক্ষ্মীও সন্তুষ্ট হ'ব। আৰু আপুনি যি কপালত লৈ সেৱা কৰিব মাটিত পৰি যোৱা টকাখিনি, আপুনি তেনে কৰাৰ ফলত মা লক্ষ্মী আপোনাৰ ওপৰত প্ৰসন্ন হৈ পৰিব। মা লক্ষ্মীয়ে আপোনাক দুহাত মেলি কৃপা প্ৰদান কৰিব। সেইবাবে প্ৰিয় দৰ্শক, আপুনি এই 5টা কথাৰ প্ৰতি প্ৰতিদিনে লক্ষ্য ৰখাটো জৰুৰী। প্ৰতিদিনে আপুনি এই 5টা কথা মনত ৰাখি আপুনি জীৱনটো পাৰ কৰক। আপোনাৰ ব্যৱসায় কৰক, আপুনি চাকৰি কৰক, যিকোনো কাম কৰি অনা টকা আপুনি এই 5টা কথা মনত ৰাখি আপুনি উচিত ব্যৱহাৰ কৰক বা উচিত ঠাইত ৰাখক। তেতিয়া আপোনাৰ ধনৰ অভাৱ আপুনি কোনোদিনেই সন্মুখীন হ'বলগীয়া নহ'ব। অভাৱৰ মা লক্ষ্মী আপোনাৰ ওপৰত প্ৰসন্ন হৈ পৰিব। গতিকে আপুনি আগন্তুক বছৰটোত যদি এনে নিয়ম পালন কৰি এনেকৈ আপুনি টকা গণনা কৰে, এনে ঠাইত আপুনি টকা ৰাখে, তেতিয়া আপুনি সুফল পোৱাৰ লগতে ধনৰ অভাৱৰ সন্মুখীন হ'বলগীয়া নহ'ব। গতিকে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ আপোনালোক প্ৰতিজন ব্যক্তিয়ে আজিৰ ভিডিঅ'টো চাই বহুকেইটা কথা জানিব পাৰিলে। গতিকে আপুনি যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আপোনাৰ আত্মীয় স্বজন বন্ধুবৰ্গৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰিব। গতিকে প্ৰিয় দৰ্শক, আগন্তুক বছৰটোত আপুনি যাতে সুফল পাওক তাৰেই আমি কামনা কৰিলোঁ। আপোনালোক ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলোঁ। নতুন এটা ভিডিঅ'ত সকলোকে পুনৰ এবাৰ লগ পাম। আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।